বৰপেটাত উপস্থিত প্ৰেম ৰুদ্ৰ। বৰপেটাত দিলীপ চিনেমা হলত দৰ্শকৰ মাজত উপস্থিত হল প্ৰেম ৰুদ্ৰ। ৰাজ্যৰ ছবিগৃহসমূহত চলি আছে নতুন অসমীয়া ছবি ৰুদ্ৰ। বৰপেটাৰ দিলীপ চিনেমা হলত অভিনেতা ৰবি শৰ্মাক ৰুদ্ৰ চিনেমাখন চলি থকাৰ মাজতে দেখা পাই উৎফুল্লিত হৈ পৰিছে দৰ্শকসকল। চিনেমা হলৰ বাহিৰত ৰবি শৰ্মাৰ সৈতে ছেলফি মাৰিবলৈ ভিৰ দৰ্শকৰ। অসমীয়া ছবি জগতৰ ছুপাৰষ্টাৰ ৰবি শৰ্মাৰ লগতে অভিনেত্ৰী অৰ্চিতা আগৰৱালা, অজক, ঋষিকেশ ভট্টাচাৰ্য প্ৰমুখ্যে অভিনেতা-অভিনেত্ৰীসকল তথা কলা কৌশলীসকল। ৰাজ্য চৰকাৰে অসমৰ চৌদিশে চিনেমা হলত নিৰ্মাণ কৰিবলৈ অনুৰোধ জনায় অভিনেতা ৰবি শৰ্মাৰ। চিনেমা হলত হিন্দী চিনেমাৰ মাজতেই দৰ্শকে অসমীয়া চিনেমা বাছি লোৱাৰ পিছতেই আমাৰ দায়িত্ব বাঢ়ি যায় বুলি মন্তব্য অভিনেতা ৰবি শৰ্মাৰ। হঠাতে আহি আমি বৰপেটাত উপস্থিত হ'লোহি আৰু নথৈ আনন্দিত হৈছোঁ যি ধৰণৰ আমি উষ্ম আদৰণি আটাইৰ পৰা পাইছোঁ আৰু যি ধৰণে মানুহে নিজৰ মৰম আশীৰ্বাদ আমাক দিছে। আৰু এই হলটো স্বত্বাধিকাৰীক লগ পালোঁ। দিলীপ দাক তেখেতো যথেষ্ট ভদ্ৰলোক আৰু এজন অসমীয়াৰ প্ৰতি দৰদ থকা এজন অসমীয়া। গতিকে তেওঁ তাকে কৈছে আজি যে আমি অসমীয়া চিনেমা চলাই খুব ভাল পাওঁ বুলি। আৰু সেই একেধৰণৰ ৰেছপন্স আমি গোটেই সমগ্ৰ অসমত দৰ্শকৰ পৰা পাইছোঁ, হলৰ মালিকসকলৰ পৰাও পাইছোঁ, স্বত্বাধিকাৰীসকলৰ পৰা পাইছোঁ। গতিকে এনেকুৱা ধৰণৰ এটা ৰেছপন্স পালে আমি খুব ইতিবাচক এটা মন লৈ আমি উভতি যাব পাৰোঁ যে আমি বাৰম্বাৰ কেইবাবাৰ মই এতিয়া ক'বলৈ গ'লে আপোনাক আজি কেইবা বছৰৰ পৰাই অসমীয়া ছবিৰ ক্ষেত্ৰত দৰ্শকে সদায় আমাক জনাইছে যে হিন্দী ছবি যেতিয়া আহে অসমীয়া ছবিৰ লগত একেলগে তেতিয়া সদায় দৰ্শকে অসমীয়া ছবিখন চুজ কৰে, অসমীয়া ছবিখন বেছি ভালকৈ চায় তেওঁলোকে। আৰু এই কথাষাৰ প্ৰমাণ হোৱাৰ পাছত আমি আমাৰ দায়িত্ব আচলতে বহুত বাঢ়ি যায়। আৰু এই দায়িত্বৰ আলম লৈয়ে কৈছোঁ যে এই ধৰণে যদি ৰাইজৰ যদি মৰম আৰু আশীৰ্বাদ আমি পাই থাকোঁ তেতিয়াহ'লে হয়তো এটা দশকৰ ভিতৰত ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া বিনোদনধৰ্মী ছবি কিন্তু নিজৰ নাম সাজ বহুৱাবলৈ সক্ষম হ'ব। আৰু আমি ভাৰতবৰ্ষক দিয়া তৃতীয়খন বা দ্বিতীয়খন, মোৰ বোধেৰে দ্বিতীয়খন ছবি আমি দিছিলোঁ। যেতিয়া দাদা চাহাব ফাল্কে আমাক চাইলেণ্ট মুভি দিছিলে আমি টকি দিছিলোঁ। গতিকে আমাৰ আচলতে পজিশ্যন আজিও ঈশ্বৰে কৰাৰ বহুত ওপৰত থাকিব লাগে। কিন্তু বহু সমস্যাৰে জৰ্জৰিত অসমখনে হয়তো ছবি উদ্যোগটোৰ ক্ষেত্ৰত আমি ইমান আগবাঢ়িব নোৱাৰিলোঁ। কিন্তু এতিয়া আমি যে ধৰিছোঁ, মোৰ বিশ্বাস যে আমি লাহে লাহে সেই জেগা, সেই মৰম, সেই আশীৰ্বাদ আমি পামগৈ। গতিকে মই আপোনালোকৰ মাধ্যমেৰে মই অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিছোঁ। তেওঁলোকে যি বিশ্বাস আমাৰ ওপৰত দেখুৱাইছে আৰু যি ধৰণে তেওঁলোক আহি হলত আহি উপস্থিত হৈছেহি। অসমীয়া ছবি এতিয়া কেইদিনমান আগতে আমি আমাৰ ছবিৰ প্ৰচাৰ কৰিবলৈ ওলাওঁতে দেখিছোঁ 2-3খন ছবি অসমীয়া ছবিৰ পোষ্টাৰ একেলগে লাগি আছে হলত। সেইটো আমাৰ কাৰণে এটা সাংঘাতিক ভাল লগা কথা। হয়তো আমাৰ উদ্যোগটোৰ বাহিৰত থকা মানুহে ইমান হেৰিকৈ বুজি নাপাব, ইমান গভীৰভাৱে বুজি নাপাব। গতিকে আমাৰ বিৰাট ভাল লাগে এই কথাটো। আৰু যদি এই ধৰণে মৰম আশীৰ্বাদ থাকে ৰাইজৰ, আমি আৰু বহুত ভাল ছবি দিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ। আৰু সংবাদকৰ্মী সকলোকো মই ধন্যবাদ দিছোঁ কাৰণ আপোনালোকৰ অবিহনেও হয়তো আমাৰ মনৰ কথাখিনি আমি ৰাইজৰ মাজলৈ দাঙি নিব নোৱাৰিলোহেঁতেন আৰু তেওঁলোকৰো আমি পৰা অহা যি বাৰ্তা সেয়াও হয়তো আমি নাপালোহেঁতেন। গতিকে আমি আটাই যদি হাতে হাত ধৰি এনেকৈ আগুৱাই যাওঁ তেতিয়াহ'লে মোৰ বিশ্বাস যে অসমত ছবিগৃহৰ সংখ্যাও বাঢ়িব লাহে লাহে। চৰকাৰেও ইয়াৰ গুৰুত্ব বুজি পাব আৰু চৰকাৰক মই অলৰেডি কেইবাবাৰো আহ্বান জনাইছোঁৱেই। আজি আকৌ আপোনালোকৰ মাধ্যমেৰে মই জনাব বিচাৰিছোঁ যে আমাক ছবিগৃহ লাগে। হলৰ সংখ্যা যেতিয়া বৃদ্ধি পাব প্ৰতিজন ব্যক্তিয়ে চিনেমা চোৱাৰ এটা অভ্যাস হৈ উঠিব আৰু সেই ধৰণৰ এটা পৰিৱেশ চাবলৈ আমি খুব আশাবাদী। তেওঁলোকে যদি আমাৰ যিকেইটা পুৰণি হল বন্ধ হৈ গৈছে সেইকেইটাক যদি জীয়াই ৰাখিব পাৰে বা পুনৰ জীৱিত কৰি তুলিব পাৰে আৰু যিসকল ছবি গৃহৰ আগ্ৰহী যিকেইজন স্বত্বাধিকাৰী যিয়ে অলৰেডি ছবিগৃহ তৈয়াৰ কৰিছে কিন্তু নথিপত্ৰৰ কাৰণে ছবিগৃহবোৰ আৰম্ভ কৰিব পৰা নাই, তেওঁলোককো যদি নথিপত্ৰৰ ক্ষেত্ৰত যদি অলপ সহায় কৰি দিয়ে তো মই ভাবোঁ যে ছবিগৃহ বাঢ়িব। ছবিগৃহ বাঢ়িলে আমাৰ মানুহে ছবিবোৰ চাবলৈ পাব, উদ্যোগটো ঠন ধৰি উঠিব। আৰু আমি আজিৰ তাৰিখত যি আমি খোৱা কামৰা দেখিছোঁ যে আটাইৰে মাজত যে মোৰ ছবিখন আগে প্ৰদৰ্শন কৰিবলৈ দিব লাগে, মোৰখন আগে কৰিবলৈ দিব লাগে, সেই খোৱা কামৰাটো নোহোৱা হৈ যাব। কাৰণ আমি এটা সপ্তাহ বা 2টা সপ্তাহত যেতিয়া আমি ব্যৱসায়িক দিশত আমি সফলতা লাভ কৰিব পাৰিম তেতিয়া আমি হয়তো আৰু বহুত ছবি এটা বছৰতে ৰিলিজ দিব পাৰিম। গতিকে আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতা এনেকৈ পাই থাকিম। দৰ্শকৰ মৰম আশীৰ্বাদ আমাৰ কাম্য।
বাকী আমি আমাৰ কাম কৰি যাম। মোক মানে কোনো চিনি নাপায় এতিয়ালৈকে। মোৰ নাম অৰ্চিতা আৰু মই ইয়াৰ আগত হিন্দীত কাম কৰিছোঁ, কিন্তু মোৰ জন্ম ইয়াত, মই শিৱসাগৰৰ পৰা অৰিজিনেলি, মোৰ মা অসমীয়া, সেইকাৰণে সপোন এটা আছিলে ইয়াত কাম কৰি। মই ৰঘুপতি চাইছিলোঁ, ৰবিদাৰ বহুত ডাঙৰ এটা ফেন বনি গ'লোঁ। তাৰপিছত চবেই ইমান এক্সাইটেড, মাই গড। কিন্তু আমাৰ ফিল্ম বহুত মৰম পাইছে, চবেই বহুত ভাল পাইছে। সেইটো আশা কৰিম যে আৰু ইয়াত ৰোল পাওঁ আৰু মই লেংগুৱেজৰ আৰু কাম কৰি থাকিম। সেইটোৱে ইচ্ছা যে চবেই আহে আৰু আমাক ফিল্মখন চায়। আশাবাদী মানে খুবেই আশাবাদী। আজি বৰপেটালৈ আহি খুব ভাল লাগিছে। বৰপেটা টাউনত এটা হল আছে বুলি জানো আৰু বৰপেটা ৰোডত এটা হল আছে। খালি আচলতে অলপ ডেভেলপমেণ্ট লাগিব আৰু প্ৰত্যেকটো ছবিগৃহ হাউচফুল গৈছে। আজি আমি আহিছোঁ, আজি ভাল লাগিছে কি ইয়াতো হাউচফুল আজি। আৰু জানেই চিনেমাখনত আদিল হুছেইন আছে, খুব এটা পাৱাৰফুল কেৰেক্টাৰ। ৰবি শৰ্মা আছে, নন্দিনী কাশ্যপ আছে, অৰ্চিতা তাই বলিউড এক্ট্ৰেছ হয় একচুৱেলি। তাই ক'লেই ৰবিদাই ইতিমধ্যে যে সত্যমেয়া জয়তে আৰু ডিছপেচ বুলি দুখন বলিউডৰ ফিল্ম কৰিছিলে তাই, জন আব্ৰাহাম আৰু মনোজ বাজপেয়ীৰ লগত। এইখন তাইৰ ফাৰ্ষ্ট আছামিজ ফিল্ম হয়, এইখন প্ৰথম তাই অসমীয়া ছবি। আৰু প্ৰযোজক হিচাপে মই এটাই কথা আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ যে অসমৰ প্ৰত্যেকটো ছবিগৃহ আৰু লগতে আমি পেন ইণ্ডিয়া ৰিলিজ কৰিছোঁ, আমি অল অভাৰ ইণ্ডিয়া ৰিলিজ কৰিছোঁ। ইমান ধুনীয়াকৈ ছবিখন চলি আছে। কেৱল আপোনালোকে কোনেও যাতে হল ৰেকৰ্ড নকৰে। আমি হল ৰেকৰ্ড কৰিলে আচলতে বিহুতে ব্যৱস্থা লৈ আছোঁ। বহুতৰ চেনেলো অলৰেডি ডিলিট হৈ গৈছে। দুই এখন ফটো পষ্ট কৰাটো বেলেগ কথা। আৰু আমাৰ চিনেমাখন যথেষ্ট উন্নত, ডেকাৰ পৰা বুঢ়ালৈকে এখন পৰিয়াল সকলোৱে বহি একেলগে চাব পৰা এখন চিনেমা। যিহেতু এটা গৰম বন্ধ হৈছে, গোটেইখিনি ল'ৰা ছোৱালীক লৈ গাৰ্জেনসকলে চাবলৈ ওলাই আহিছে, খুবেই ভাল লাগিছে। সময়টো খুব ভাল। আৰু মই আহ্বান জনাম যে বৰপেটাত আৰু ছবিগৃহ হওক। আমি এইবাৰ বহুতখিনি স্ক্ৰীণ পাইছোঁ আৰু যথেষ্ট বৰপেটাবাসীৰ কাৰণে এই দুটা হলে ছাফিচিয়েণ্ট নহয়। গতিকে আৰু নতুন হল হওক, যাতে নতুন নতুন প্ৰযোজক ওলাই আহক। আৰু চিনেমাখনৰ ক্ষেত্ৰত মই ক'ম যে এটা কালেক্টিভ প্ৰডাক্ট, গতিকে সকলোৱে আহি চিনেমা হলত চিনেমাখন উপভোগ কৰক।